নিউজ ওয়েবসাইটে বলতো দেখ কপাইজ ভয়ঙ্কর পথ দুর্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী কণ্টেইনাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ পৰিছে বিবাহ যাত্ৰীৰ বাহনত অহা 13 গৰাকীকৈ লোক আৰু 25 গৰাকীকৈ অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে। অৱশ্যে জনাইছো উত্তৰত 13 গৰাকী লোক নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু 25 গৰাকীকৈ অধিক লোক আহত হৈ পৰিছে। দুৰ্ঘটনাত পতিত বিবাহ যাত্ৰীৰ বাহন 25 জনতকৈ অধিক লোক আহত হৈ পৰাৰ খবৰ আহি পৰিছে। ভয়ঙ্কৰ দুৰ্ঘটনায় কঁপাইছে সমগ্ৰ দেশ। থিতাতে নিহত হৈ পৰিছে 13 জনকৈ বৰযাত্ৰী। বিবাহ যাত্ৰী কঢ়িওৱা বাহনৰ সৈতে সংঘৰ্ষ তীব্ৰবেগী কণ্টেইনাৰ বাহনৰ আৰু থিতাতে 13 জন লোক মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। এখন ট্ৰাকত গৈ আছিল, এখন বাছত গৈ আছিলে আৰু তাৰ পিছতেই ৰাজপথতে প্ৰকাণ্ড কণ্টেইনাৰৰ সৈতে দুৰ্ঘটনাত পতিত হয় বৰযাত্ৰীৰ বাহন। জনাই আছো ৰাজপথতে প্ৰকাণ্ড কণ্টেইনাৰৰ সৈতে দুৰ্ঘটনাত পতিত হয় বৰযাত্ৰীৰ বাহনখন আৰু বৰযাত্ৰীৰ বাহন আনন্দ ফূৰ্তিৰ মাজেৰে বৰযাত্ৰীৰ বাহন গৈ আছিল। দীৰ্ঘ সময় ধৰি ৰাজপথতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰে। মুহূৰ্তৰ ভিতৰতে বিয়াৰ আনন্দ ম্লান পৰি চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। মহাৰাষ্ট্ৰৰ পালঘৰত মুম্বাই আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু ধনীবাৰী অঞ্চলত বৰযাত্ৰী কঢ়িয়াই দিছিল ট্ৰাকখনে। দেশ কঁপাই গৈছে ভয়ংকৰ পথ দুৰ্ঘটনায়। দেশ কঁপাই যোৱা ভয়াৱহ বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে। থিতাতে 13 জনকৈ বৰযাত্ৰী নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু বিবাহ যাত্ৰী কঢ়িওৱা বাহনৰ সৈতে সংঘৰ্ষ কণ্টেইনাৰ বাহনৰ। এখন বিবাহ যাত্ৰী বাহন গৈ আছিলে আৰু বিবাহ যাত্ৰী বাহনখন গৈ থকাৰ সময়তে তীব্ৰবেগী কণ্টেইনাৰে খুন্দা মাৰে। ৰাজপথতে প্ৰকাণ্ড কণ্টেইনাৰৰ সৈতে দুৰ্ঘটনাত পতিত হৈ যায় বৰযাত্ৰীৰ বাহনখন আৰু 25 জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত শোকাবহ ঘটনা। দীৰ্ঘ সময় ধৰি ৰাজপথত হাহাকাৰ পৰিৱেশে বিৰাজ কৰে আৰু মুহূৰ্তৰ ভিতৰতে বিয়াৰ আনন্দ ম্লান পৰে। চাৰিওফালে কান্দোনৰ ঢোল শুনিবলৈ পোৱা গৈছে। হাহাকাৰ লাগিছে ঘটনাৰ পাছতেই। বৰযাত্ৰী বাহনৰ সৈতে কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ 13 জন লোক নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু 25 জনৰো অধিক লোক আহত হৈছে। ৰাজপথত দীৰ্ঘ সময় ধৰি হাহাকাৰ আতংকই বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো। মুহূৰ্ততে বিয়াৰ আনন্দ কান্দোনলৈ পৰিৱৰ্তিত হৈ পৰিছে। কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে আৰু গুৰুতৰভাৱে আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্য ভয়ংকৰ দেশ জোকাৰি গৈছে দুৰ্ঘটনায়। মুহূৰ্তৰ ভিতৰতে বিয়াৰ আনন্দ ম্লান পৰে। দেশ কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে। 13 জনকৈ বৰযাত্ৰী মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। কণ্টেইনাৰ বাহনৰ সৈতে বৰযাত্ৰী বাহনৰ মুখামুখি সংঘৰ্ষ। তীব্ৰ বেগত গৈ আছিলে কণ্টেইনাৰ বাহনখন। আৰু তীব্ৰ বেগত অহা বাহনখনে যিখন বাহন বৰযাত্ৰীৰ বাহনত খুন্দা মাৰে। তাৰ ফলতে 13 জন লোক লগে লগে মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু 25 জনতকৈ অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে। সংকটজনক অৱস্থাত তৎক্ষণাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ৰাজপথতে প্ৰকাণ্ড কণ্টেইনাৰৰ সৈতে দুৰ্ঘটনাত পতিত হৈ পৰিছে বৰযাত্ৰীৰ বাহন আৰু 25 জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ আহি পৰিছে। শোকাবহ দুৰ্ঘটনাত দীৰ্ঘ সময় ধৰি ৰাজপথত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে। মুহূৰ্তৰ ভিতৰতে বিয়াৰ আনন্দ ম্লান পৰে। চাৰিওফালে কেৱল কান্দোন শুনিবলৈ পোৱা গৈছে। মহাৰাষ্ট্ৰৰ পালঘৰত মুম্বাই আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছে। ধনীবাৰী অঞ্চলত বৰযাত্ৰী কঢ়িয়াই দিছিল ট্ৰাকখন। ভয়ংকৰ দুৰ্ঘটনা। দেশ কঁপাই যোৱা ভয়াৱহ বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে। থিতাতে 13 জনকৈ লোক নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে। 25 জনকৈ অধিক লোক আহত হৈ পৰাৰ খবৰ আহি পৰিছে। মুহূৰ্তত 25 জনতকৈ অধিক লোক আহত হৈ পৰিছে শোকাবহ দুৰ্ঘটনাত আৰু তেওঁলোকক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ভয়ংকৰ পথ দুৰ্ঘটনা। দেশ কঁপাই যোৱা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে বিবাহ যাত্ৰীৰ বাহন গৈ আছিল আনন্দ ফূৰ্তিৰ মাজেৰে। বৰযাত্ৰীসকলে আনন্দত বতলীয়া হৈ তেওঁলোকে ডান্স কৰি গৈ আছিলে। নৃত্য নাচি গীত গাই তেওঁলোকে আনন্দ ফূৰ্তিৰ মাজেৰে গৈ আছিলে আৰু সেই সময়তে কণ্টেইনাৰ বাহনখনে তীব্ৰ বেগত আহি আছিলে। তীব্ৰ গতিত আহি থকা বাহনখনে স্পীড ৰখাব নোৱাৰিলে আৰু তাৰ ফলতে বিবাহ যাত্ৰীৰ বাহনখন তীব্ৰ বেগত আহি খুন্দা মাৰে। খুন্দা মৰাৰ ফলতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে 25 জনতকৈ অধিক লোক আৰু 13 জনৰ থিতাতেই মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। মুহূৰ্তত
বেদনাদায়ক অতি শোকাবহ ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ দেশ জোকাৰি গৈছে ভয়ংকৰ পথ দুৰ্ঘটনায় সমগ্ৰ দেশ জোকাৰি গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো মহাৰাষ্ট্ৰৰ পালঘৰত মুম্বাই আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঘটনাৰ পাছতে হাহাকাৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে দেশ কঁপাই যোৱা ভয়াৱহ পথ দুৰ্ঘটনা থিতাতে কৰুণ ঘটনা 13 জনকৈ বৰযাত্ৰীৰ 25 জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ আহি পৰিছে ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু বৰ্তমান গুৰুতৰভাৱে আহত লোকসকলক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু 13 জন লোক যিহেতু লগে লগে মৃত্যু হ'ল 13 জন লোকৰ হাহাকাৰ অৱস্থা এতিয়া কেৱল কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে দীৰ্ঘ সময় ধৰি ৰাজপথতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি মুহূৰ্তৰ ভিতৰত বিয়াৰ আনন্দ ম্লান হৈ গ'ল কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে মহাৰাষ্ট্ৰৰ পালঘৰত মুম্বাই আহমেদাবাদ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথতেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ পৰিছে জনাই আছে বিবাহ যাত্ৰীৰ বাহনখন গৈ আছিল আনন্দ ফূৰ্তিৰ মাজেৰে বৰযাত্ৰীসকলে গৈ আছিল নৃত্য গীত তেওঁলোকে নৃত্য নাচি গীত গাই গৈ আছিলে আৰু আনন্দ ফূৰ্তিৰ মাজেৰে গৈ থকা সময়তে তীব্ৰ বেগী কণ্টেইনাৰ বাহনে তেওঁলোকৰ বাহনৰ খুন্দা মাৰে তেওঁলোকৰ যিখন বাহনত তেওঁলোকে গৈ আছিলে তীব্ৰ বেগত খুন্দা মাৰে আৰু তাৰ ফলতে লগে লগে হৈ পৰে আৰু গুৰুতৰভাৱে আহত হৈ পৰে 25 জনতকৈ অধিক লোক আৰু ততাতৈয়াকৈ তেওঁলোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলজুৰি দেশ কঁপাই গৈছে সমগ্ৰ ঘটনায় ভয়ংকৰ ঘটনায় কঁপাই গৈছে সমগ্ৰ দেশ বৰযাত্ৰীৰ বাহনত কণ্টেইনাৰৰ তীব্ৰ বেগত অহা কণ্টেইনাৰৰ খুন্দা আৰু কণ্টেইনাৰৰ খুন্দাত এতিয়া 13 জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছে 25 জনতকৈ অধিক লোক আহত হৈ পৰিছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে চাৰিওফালে হাহাকাৰ পৰিৱেশ কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে এই ঘটনাৰ পিছতেই এই ঘটনা এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে বিবাহ যাত্ৰীৰ যিখন বাহন আছিলে বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে কৰুণ ঘটনা থিতাতে 13 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু 25 জনতকৈ অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে বিবাহৰ আনন্দ ফূৰ্তিৰ মাজেৰে তেওঁলোকে আহি আছিলে বৰযাত্ৰীৰ বাহনখন আনন্দ ফূৰ্তিৰ মাজেৰে আহি আছিলে আৰু সেই সময়তে তীব্ৰ বেগত কণ্টেইনাৰ বাহনখন আহি আছিলে ট্ৰাকখন আৰু তীব্ৰ বেগত অহা কণ্টেইনাৰখনে খুন্দা মাৰে বৰযাত্ৰীৰ বাহনত আৰু বৰযাত্ৰীৰ বাহনত খুন্দা মাৰে যে তীব্ৰ বেগত আহি আছিলে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে গতিবেগ আৰু তাৰ ফলতে বিবাহ যাত্ৰীৰ বাহনত খুন্দা মাৰে আৰু বিবাহ যাত্ৰীৰ বাহনত থকা 13 জনকৈ লোকৰ থিতাতে মৃত্যু হোৱাৰ খবৰ আহি পৰিছে হাহাকাৰ অৱস্থা ঘটনাৰ পিছতেই 25 জনতকৈ অধিক লোক যেন যথেষ্ট সংখ্যক বৰযাত্ৰী আহিছিলে 25 জনতকৈ অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে ৰাজপথতেই প্ৰকাণ্ড কণ্টেইনাৰৰ সৈতে দুৰ্ঘটনাত পতিত হৈ পৰিছে যাত্ৰীৰ বাহন বৰযাত্ৰীৰ বাহন তাৰপিছতে এতিয়া হাহাকাৰ লাগিছে চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে কেৱল দীৰ্ঘ সময় ধৰি হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ৰাজপথত মুহূৰ্তৰ ভিতৰতে বিয়াৰ যি আনন্দ আছিলে যে আনন্দ ফূৰ্তি বাটটো কৰি আহিছিলে তেওঁলোকে যাত্ৰাৰ সময়ত আনন্দ ফূৰ্তিত তেওঁলোকে আহি আছিলে বৰযাত্ৰীৰ যিহেতু বাহন আছিলে আনন্দ ফূৰ্তিৰ মাজেৰে তেওঁলোকে বৰযাত্ৰীসকল আহি আছিলে আৰু হঠাৎ সকলোবিলাক বান পৰি গ'ল হঠাৎ ভয়ংকৰ দুৰ্ঘটনা কণ্টেইনাৰ খুন্দা মাৰি তেওঁলোকৰ বাহন তাৰ পিছত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে 13 জনকৈ লোক ইতিমধ্যে নিহত হৈ পৰাৰ খবৰ আহি পৰিছে চাৰিওফালে কেৱল হাহাকাৰ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে বৰযাত্ৰীৰ বাহন দুৰ্ঘটনা হোৱাৰ পিছতেই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে হাহাকাৰ লাগিছে চাৰিওফালে বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে ততাতৈয়াকৈ 25 জনতকৈ অধিক লোক যিহেতু আহত হৈ পৰিছে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে চাৰিওফালে হাহাকাৰ পৰিৱেশ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে মুহূৰ্তৰ ভিতৰতে বিয়াৰ আনন্দ ম্লান পৰি কেৱল কান্দোন শুনিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰৰ পালঘৰত মুম্বাই আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা চাৰিবাৰী অঞ্চলত বৰযাত্ৰী কঢ়িয়াই দিছিল আৰু বৰযাত্ৰী কঢ়িয়াই দিয়া বাহনখন দুৰ্ঘটনাত পতিত হৈ পৰিছে তীব্ৰ বেগত অহা কণ্টেইনাৰখনে বৰযাত্ৰীৰ বাহনক খুন্দা মাৰে তাৰ ফলতে থিতাতেই নিহত 13 জনকৈ বৰযাত্ৰী নিহত হোৱাৰ খবৰ আহি পৰিছে লগে লগে 25 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰিছে তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে ঘটনাৰ পিছতেই আৰক্ষী উপস্থিত হৈ তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু ঘটনাৰ পিছতে চাৰিওফালে কেৱল কান্দোন শুনিবলৈ পোৱা গৈছে হিয়া আধা কৰি কান্দিছে এতিয়া চাৰিওফালে কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে হঠাৎ বান পৰিলে আনন্দ ফূৰ্তি সকলো
মুহূৰ্তৰ ভিতৰতে বিয়াৰ আনন্দ ম্লান পৰিলে কেৱল কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে ৰাজপথত মহাৰাষ্ট্ৰৰ পালঘৰৰ মুম্বাই আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুৰৰ পৰা জনাইছো দেশ কঁপাই গৈছে ভয়াৱহ এই ঘটনাই বিবাহ যাত্ৰীৰ বাহনত খুন্দা মাৰে তীব্ৰবেগী কণ্টেইনাৰ বাহনে খুন্দা মৰাৰ ফলতেই থিতাতেই 13 জন লোকৰ নিহত হোৱাৰ খবৰ আহি পৰিছে মুহূৰ্তত আৰু 25 জনতকৈ অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে আৰু ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ৰাজপথত প্ৰকাণ্ড কণ্টেইনাৰৰ সৈতে দুৰ্ঘটনাপতিত হৈ পৰিছে বিবাহ যাত্ৰীৰ বাহনখন অৰ্থাৎ আনন্দ ফূৰ্তি ম্লান কৰিলে দীৰ্ঘ সময় ধৰি ৰাজপথত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে চাৰিওফালে কেৱল কান্দোন থিতাতেই 13 জনকৈ বৰযাত্ৰী নিহত হৈ পৰিছে আৰু তাৰ পাছতে কেৱল কান্দোন শুনিবলৈ পোৱা গৈছে দেশ কঁপাই যোৱা ভয়াৱহ বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে তেওঁলোকে কেতিয়াও কল্পনা কৰিব পৰা নাছিলে বিবাহ যাত্ৰীৰ যিহেতু বাহন আছিলে আনন্দ ফূৰ্তিৰ মাজেৰে তেওঁলোকে গৈ আছিলে গীত গাই নাচি তেওঁলোকে আনন্দ ফূৰ্তিৰ মাজেৰে ওলাহতে গৈ আছিলে তেওঁলোকে আৰু হঠাৎ তীব্ৰবেগী কণ্টেইনাৰে তেওঁলোকৰ বাহনত খুন্দা মাৰে আৰু গতিবেগ তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে তীব্ৰ বেগত আহি থকা যিখন কণ্টেইনাৰ বাহনে গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু বিবাহ যাত্ৰীৰ বাহনত তীব্ৰ বেগত খুন্দা মাৰে তাৰ ফলতে 13 জন লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে 13 জন লোকৰ থিতাতে মৃত্যু হৈ পৰিছে আৰু 25 জনতকৈও অধিক লোক আহত হোৱাৰ খবৰ লাভ কৰিছে গুৰুতৰভাৱে আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পাছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে দেশ কঁপাই গৈছে ভয়ংকৰ ঘটনাই